ৰেল যাত্ৰা কৰোঁতে সাৱধান হওক। ৰেলত বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা। বিহাৰৰ পৰা যোৰহাটলৈ আহি থকা এটা পৰিয়ালৰ মহিলাৰ বেগ থপিয়াই ৰেলৰ পৰা জঁপিয়াই 3 ডকাইতে। ঘটনা সংঘটিত হয় ফৰকাটিং ৰেল ষ্টেচনৰ ওচৰত। পৰৱৰ্তী সময়ত ৰেল আৰক্ষীয়ে অভিযান চলাই এটা ডকাইতক গ্ৰেপ্তাৰ কৰিছে আৰু বেগটো উদ্ধাৰ কৰে। বেগত আছিল 2টা মোবাইল, নগদ ধন, সোণ ৰূপৰ অলংকাৰ। কিছু সামগ্ৰী উদ্ধাৰ হৈছে যদিও বাকী সামগ্ৰী লৈ পলায়ন কৰে আন 2টা ডকাইতে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা ডকাইতটোক লৈ অহা হৈছে মৰিয়নি ৰেল আৰক্ষী থানালৈ। মাৰি দিয়ে ভালকে।